পাই সেইদিনা পুলিচৰ পৰা বাচিলোঁ আৰু যিটোহে দৌৰ দিলোঁ পুলিচে একেবাৰে পাত্তা নাপালে কিন্তু এটা কথা নহয় তালিয়াটোলেহে বেয়া লাগিছে তাক যে পুলিচে ধৰি লৈ গ'ল তাক মই ইমান দিন মোৰ লগত থাকিলে সি ইমান দৌৰিব শিকালেও কিন্তু সি নিশিকিলে মোৰ মানে আদেশ পালন নকৰিলে তেনেকুৱা হ'বই টেকেলা চৰৰ যোনে কথা নুশুনে সি মছলা পাবই পিছে কালিয়ে চিন্তা কৰিবলগীয়া একোৱেই নাই মই তাক যেনেকৈ হ'লেও জেলৰ ভিতৰৰ পৰা উলিয়াই আনিব লাগিব সিয়ে মোৰ একমাত্ৰ লগৰ চুৰ কৰাত মোক হেল্প কৰি দিয়ে এতিয়া আৰু সি নহ'লে বৰ অকলশৰীয়া লাগিছে কিবা অন্তৰখন দুখ লাগি গৈছে সেইটো কাৰণে তাক মই যেনেকৈ হ'লেও উলিয়াই আনিব লাগিব আজি ৰাতিৰ ভিতৰতে কামটো হ'ব লাগিব তুমি আজি অফিচ নগলা যে কিবা হৈছে নেকি আকৌ তোমাৰ নাই নিধি এনেই মনটো ভাল লগা নাই সেইটো কাৰণে আজি অফিচ নগ'লোঁ হয় নেকি আনকালে দেখোন তুমি এদিনাখনো তেনেকৈ অফিচ নোযোৱাকৈ নাথাকা কিন্তু আজি হঠাৎ তোমাৰ গাটো সঁচাকৈ বহুত বেয়া নেকি ব'লা নহ'লে ডক্টৰৰ ওচৰৰ পৰা আহোগৈ নাই তুমি এনেই বেছিকৈ চিন্তা কৰিছা তেনেকুৱা গাও বেয়া নহয় আচলতে মনটো কিবা এটা ভাল লাগি থকা নাই ডক্টৰৰ ওচৰলৈ নগ'লেও হ'ব তোমাৰ লগত কথাবিলাক ডিছকাছ কৰিলে সকলো ঠিক হৈ যাব হয় নেকি তেনেহ'লে তুমি কি ভাবি আছা এতিয়া কথাবোৰ মোৰ আগত কোৱাচোন কথাবোৰ ক'লেহে তোমাৰ মনটো ভাল লাগিব আচলতে মানে নিধি মই যে মাক এই আমাৰ সন্তানৰ বিষয়ে বুজাবলৈ বহুত চেষ্টা কৰিলোঁ কিন্তু মায়ে কথাবোৰ নুবুজে মানে তুমি কি মাক কৈ দিলা নেকি তোমাৰ কিবা প্ৰব্লেম হৈছে বুলি নাই মাক সেই বুলি মই কোৱা নাই মানে মোৰ কিবা প্ৰব্লেম আছে বুলি আচলতে মানে মাক মই ক'লোঁ এতিয়া আমি বেবীৰ কথা ভবা নাই সেই বুলিয়ে ক'লোঁ কিন্তু মায়ে আকৌ মোৰ কথা কোনো পধ্যে নুশুনে নহয় তেওঁক বোলে নাতি এটা লাগিব হেনো নাতি বা নাতিনী নিবি মাক দুখ দি লাভ নাই মাক খং কৰিও লাভ নাই আমাৰ বিয়া হোৱা 5-6 বছৰ হৈ গ'ল মায়েতো নাতি সন্তান বিচাৰিবই ন যিহেতু তেওঁতো ইচ্ছা কৰে নিজৰ নাতিকৰ লগত খেলিবলৈ বেলেগক দেখে যে আৰু ওচৰৰ মানুহবিলাকেতো যিবোৰ কথা পাতে ন সেইটো কাৰণে তেওঁ চাগে ইমান জোৰ জবজ কৰিছে আমাক নাজানো পাই মই হ'লে একো ধৰিব পৰা নাই মাৰ কিনো হৈছে একেটা কথাতে ইমান লাগি আছে নহয় মায়ে বাৰু এইবিলাক কথা আগতে ভবাই নাছিলে নহয় আৰু আমাক নকয়ো এইবিলাক বাৰু তেওঁৰ মনত কোনে সুমিয়ালে মই জানো এইবিলাক কাম কোনে কৰিছে এইবিলাক চাগে মাহীয়ে কৰিছে মাহীয়ে মাক উটঙাই আছে নেকি মায়ে সেইটো কাৰণে একেটা কথাতে লাগি আছে নাই নেকি এইবিলাক তুমি কি কৈছা মাহীয়ে তেনেকুৱা কাম কৰিব জানো মাহীয়ে তেনেকুৱা কাম কৰিব নোৱাৰে তুমি তোমাৰ মাহীক চিনি পোৱাই নাই আজিলৈকে ভালকৈ তেওঁ এইভাগে মোৰ একো কৰিব নোৱাৰিলে যে আইতা আহি গ'ল সেইটো কাৰণে এতিয়া তেওঁ এইভাগে মোৰ ওপৰত মানে প্ৰতিশোধ লৈছে নাই নিধি মই তোমাক কেতিয়াও বিশ্বাস নকৰোঁ দেই মাহীয়ে তেনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে বাকী মই তোমাৰ সকলো কথাতে বিশ্বাস কৰোঁ কিন্তু এই কথাটো মানি ল'বলৈ অলপ টান তুমি বিশ্বাস নকৰিলে নাই মইতো জানো নহয় তোমাৰ মাহী কেনেকুৱা সেইটো কাৰণে মই তোমাক কৈছোঁ মাহীৰ পৰা সাৱধান হৈ থাকিবা পিছে এতিয়া এইবোৰ বাদ দিয়াচোন আৰু এটা কথা কওঁ তোমাক কিন্তু মায়ে কিবা সুধিলে প্লিজ তুমি মোৰ এই প্ৰব্লেমটোৰ কথা নক'বা নহ'লে মায়ে কিন্তু অন্তৰত বহুত আঘাত পাব মই একো নকওঁ নিবি কিন্তু মোৰ ওপৰত কথা আহিলে তুমি নিজে মোৰ হৈ মাত মাতিব লাগিব কিন্তু নহ'লে সকলোৱে মোৰ গাতে প্ৰব্লেমটো আছে বুলি ভাবিব ঠিক আছে নিধি তুমি চিন্তা নকৰিবা মই তোমাক কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ হ'ব বোলা এতিয়া বাহিৰলৈ যাওঁ মই তোমাক বিশ্বাস কৰোঁ মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে বাইদেউ তই ইয়াত আহি ৰৈ আছ তোৰ ঘৰত তই কি চলি আছে তই দেখোন একো গমেই নাপাৱ ঐ তোৰ কিবা হৈছে নেকি যিটিখন আবুল তাবুল বকি আছোঁ যে ৰাতিপুৱাই পুৱাই মোৰ একো হোৱা নাই কিন্তু মই তোৰ কাৰণে যিটো খবৰ লৈ আহিছোঁ নহয় তই শুনিলে তইও পাগল হবি পুতলি তই ধেমালি কৰি নাথাকচোন কি কথা আছে খোলা খুলিকৈ ক আৰু ইমান আৰু কিনো ইম্পৰ্টেণ্ট কথা থাকিব তোৰ কথা জানো নহয় কিবা চাগে শ্বপিং কৰিবলৈ আছে তেনেকুৱা নহয় বাইদেউ তই কথাবোৰ বুজচোন মই তোমাক নকওঁ বুলিয়ে ভাবিছিলোঁ মানে তোক কিন্তু মানে এতিয়া ক'বলৈ বাধ্য হৈ পৰিলোঁ আৰু ইমান ডাঙৰ কথা এটা বাৰু কেনেকৈ লুকুৱাই ৰাখোঁ কচোন ক এতিয়া কি কথা খোলা খুলিকৈ ক দেই তইতো গমেই নাপাৱ চাগে তোৰ বোৱাৰীৰ কেতিয়াও সন্তান নহয় বুলি ভণ্টি তই কি কথা কৈছ এবাৰ ভাবি চাইছনে মোক চম্ভালি কথা কবি দেই এইবোৰ যিটিবোৰ ধেমালি কৰি নাথাকিবি মোৰ আগত আই এতিয়া মই সঁচা কথা ক'লোঁ এতিয়া মোকে ধেমালি কৰা পাইছে আৰু মুখে খং কৰিছে মই সঁচা কথা কৈছোঁ মই নিবি আৰু নিধিয়ে নিজে এইবিলাক কথা পাতি থকা শুনিছোঁ নহয় সিহঁতেতো কথাবোৰ কোৱাহে নাই লুকুৱাই ৰাখিছে তই চাগে মিছা কথা কৈছ তই সঁচা কথা কোৱা নাই মই সঁচা কথা কৈছোঁ নিজ কাণেৰে মই শুনিছোঁ ভালকৈ কথাবোৰ শুনি নাপালোঁ কিন্তু তেওঁলোকে এই বিষয়ে পাতি আছে কিবা সন্তান হোৱা নোহোৱালৈ আমাৰ ল'ৰাৰ গাততো একো প্ৰব্লেম নাই আমিতো জানোৱেই ন সেই ছোৱালীৰ গাতে প্ৰব্লেম হ'ব সেইটো কাৰণে ইমান দিনলৈকে ল'ৰা ছোৱালী হোৱা নাই তই যে সেইদিনা সেই ল'ৰা ছোৱালীৰ কথা কওঁতে তেতিয়া দেখোন সিহঁতি কথাটো একদম পেলাই দিছিল মই এতিয়া নিধি আৰু নিবিৰৰ লগত এই বিষয়ে কথা পাতিম যদি কথাবোৰ সঁচা হয় নহয় কি হ'ব ঠিক নাই যদি কেনেবাকৈ মিছা হয় মই কিন্তু তোক সুৰাই নেৰিম আকৌ দেই ভণ্টি তই যিমান ভণ্টি হ'লেও ইমান ডাঙৰ কথা এটা কৈছ নহয় মই এইটোৰ কাৰণে তোক কিন্তু বহুত বেয়া পাম হ'ব দে তই যদি মোক বিশ্বাস নকৰ নাই তই নিজে সুধি লগে আকৌ তোৰ বোৱাৰী আৰু ল'ৰাক আইতা আপুনি উঠনি মূৰটো বিষ হৈছিল বুলি কৈছিলে নহয় ভাল পালেনে নাই পোৱা মোৰ আৰু মূৰৰ বিষ একেবাৰে থাকিবনে সেই একদম ৰঙা লাল চাহটো পিখাই দিলোঁ মূৰৰ বিষ একেবাৰতে ভালেই হৈ গ'ল আইতা আপোনাৰ যদি বেছিকৈ মূৰটো বিষাই ক'ব ডক্টৰৰ ওচৰলৈ লৈ যাম নেলাগে এখন ডক্টৰৰ ওচৰলৈ নি এনেই পইচা কেইটকা খৰচ কৰিবলৈ সেই ক'লা চাহটো পিখাই দিলে আৰু চব ঠিকেই হৈ যায় খালোৱেই নহয় এতিয়া মূৰৰ বিষ ভালে হৈ গ'ল এতিয়া একদম টুকটুকীয়া হৈ আছোঁ
আইতা আৰু বিচনাত পৰি থকা মানুহ নে নিজৰ বেমাৰৰ দৰৱ নিজে উলিয়াই লয়। নিধি নিবিৰ মোৰ তোমালোকৰ লগত কথা এটা আছে। কি হ'ল মা, কোৱা আকৌ কি কথা? আৰু তুমি ইমান খঙত আহিছা যে, কিবা হ'ল নেকি? এতিয়ালৈকে একো হোৱা নাই, হ'বহে এতিয়া। তোমালোকে মোৰ পৰা ইমান ডাঙৰ কথা কিয় লুকুৱাই ৰাখিলা? মা, এয়া আপুনি কি কৈছে? আমি আপোনাৰ পৰা কি কথা লুকুৱাই ৰাখিলোঁ? হ'ব হ'ব, তুমিতো একো ক'বই নালাগে। মই মোৰ ল'ৰাকহে প্ৰশ্ন কৰিছোঁ। তুমিতো বেলেগৰ ঘৰৰ এজনী ছোৱালীহে, কিন্তু মোৰ ল'ৰাই মোক এই কথা লুকুৱাই ৰাখিলে। মা, এইবিলাক তুমি কি কৈছা? এবাৰ ভাবি চাইছানে? আমি বাৰু কি কথা তোমাৰ পৰা লুকুৱাই ৰাখিলোঁ? তুমি খোলা খুলিকৈ কথাবোৰ নোকোৱা কেলে? এতিয়া সকলোৱে নজনাৰ ভাও ধৰিছে। মাহীয়ে মোক সকলোবোৰ কথা ক'লে। আমাৰ বোৱাৰীবিলাক কেতিয়াও সন্তান নহয়, এই কথাষাৰ তোমালোকে মোক কিয় লুকুৱাই ৰাখিলা? মা, এইবিলাক আপুনি কি কৈছে? তুমি একো নজনা এক্টিং নকৰিবা নিবি। তুমি সকলোবোৰ কথা জানা, আৰু তুমি জানি শুনিও মোক একো নকলা। যদি বোৱাৰী সঁচাকৈ সন্তান হ'ব, তেনেহ'লে ইমান দিনলৈকে কিয় সন্তান হোৱা নাই? মাহীয়েতো মিছা কথা কোৱা নাই, আৰু মাহীয়েতো মোক কেতিয়াও মিছা কথা নকয়। অ'তো মই নিজ কাণে শুনিছোঁ দুইটাকে পাতি থকা, যে তাইৰ সন্তান নহয়, আমুক তামুক কিবা কিবি এইবিলাক বুলি পাতি আছিল। মাহীয়ে মানে আমাৰ কথাবোৰ শুনি আছিল, আৰু এতিয়া মাকো লগালে। চব শেষ আৰু এতিয়া। বোৱাৰী, তহঁত দুজনী বাৰু পাগল হৈছ নেকি? এইবিলাক কি কথা কৈ আছ? আইতা প্লিজ আপুনি এইবিলাক ক্ষেত্ৰত মাত নেমাতিব। মই এতিয়া কাৰো কথা শুনিবলৈ মোৰ ধৈৰ্য নাই আৰু। কি হ'ল তোমালোকে উত্তৰ নিদিয়া কেলে? তোমালোকে ইমান ডাঙৰ কথাটো মোৰ পৰা কিয় লুকুৱাই ৰাখিলা? আৰু মোৰ ল'ৰাৰ গাততো একো প্ৰব্লেম নাই, এই ছোৱালীজনীৰ গাতহে এইবিলাক প্ৰব্লেম আছে। মই চাগে কোনোদিন নাতিৰ মুখে দেখি নাপাম এইবিলাকৰ কাৰণে। মা, আপুনি এইবিলাক কি কৈছে? মোৰ কি ল'ৰা ছোৱালী নহ'ব বুলি আপুনি মোক ইমান বেয়া পায়নে? ইয়াত বেয়া পাবলগীয়া কি আছে? মই যিটো সঁচা সেইটোৱে কৈছোঁ। সমাজৰ আগত আমি মুখ উলিয়াব নোৱাৰিম ইয়াত সন্তান এটা নহ'লে। আৰু মোৰ ল'ৰাৰ গাততো একো প্ৰব্লেম নাই ন, তোমাৰ গাতহে আছে। নিবিৰ, চোৱাচোন মায়ে কি কৈছে, তুমি শুনিছানে? মা প্লিজ এইবিলাক তুমি বন্ধ কৰা। তুমি মাহীৰ কথা শুনি এইবিলাক বাৰু কিয় উৎপাত কৰিছা? মই কাৰো কথা শুনি উৎপাত কৰা নাই, যিটো সঁচা সেইটোহে কৈছোঁ। আজি যদি এই কথাটো সঁচা হয়, তেনেহ'লে নিধি এইখন ঘৰৰ পৰা ওলাই যাব লাগিব, আৰু তাইক মই কেতিয়াও বোৱাৰী হিচাপে মানি নলওঁ। মই মোৰ ঘৰৰ কাৰণে অন্য এজনী ছোৱালী আনিম। তাইক উলিয়াই দিয়াই ভাল হ'ব বাইদেউ। এই তাই কিবা এতিয়া কি সঁচা কথা ক'বা আৰু? যিটো সঁচা সেইটো আকৌ আমি গম পালেই, এতিয়া আৰু সঁচা কথা ক'বলৈ একো বাকী নাই নহয়। আচৰিত পাই, যিজনী মানুহক মই মা হিচাপে ভাবিছিলোঁ, আজি মোৰ সন্তান নহ'ব বুলিয়ে গম পাই আজি মোক সেইখন ঘৰৰ পৰা উলিয়াই দিব লৈছে। বহুত আচৰিত দেই, মানুহ চিনি পোৱাত মোৰে ভুল হৈ গ'ল। মা, তুমি এইবিলাক কিন্তু বহুত বেয়া কাম কৰিছা। তুমি এইবিলাক ভাল কৰা নাই। নিবি, তুমি মোক ভাল বেয়া শিকাবলৈ তুমি ইমানো ডাঙৰ হোৱা নাই, আৰু যি হৈছে ভালৰ কাৰণে হৈছে। মই যে ইমান সোনকালে এতিয়াই কথাবোৰ গম পাই গ'লোঁ, নহ'লে পিছত গম পোৱা হ'লে আৰুহে দিগদাৰ হ'লহেঁতেন। নিধি, তুমি এতিয়া এইখন ঘৰৰ পৰা ওলাই যোৱা, আৰু এইখন ঘৰলৈ পুনৰ কেতিয়াও ঘূৰি নাহিবা। ঠিক আছে হ'ব মা, আপুনি যিটো বিচাৰিছে সেইটোৱে হ'ব। মই আৰু এইখন ঘৰলৈ কেতিয়াও ঘূৰি নাহোঁ।